আমি নিটৰ ৰিজাল্ট দিয়াৰ পিছত প্ৰত্যেকবাৰে আজমল ফাউণ্ডেশ্যনৰ কিমান ষ্টুডেণ্টে নিটত কোৱালিফাই কৰিলে তাৰ বিষয়ে আমি এটা ব্যাখ্যা দাঙি ধৰোঁ কিন্তু আমি অসম চৰকাৰে ৰাজ্যিক যুৱ আয়োগ এটা গঠন কৰিছিলোঁ আৰু যুৱ আয়োগটোক আমি মূলতঃ দায়িত্ব দিছিলোঁ যে আমাৰ ইকনমিকভাৱে যিখিনি অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক আমি যাতে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং এডমিশ্যনৰ কাৰণে আমি প্ৰশিক্ষণ দিব পাৰোঁ বৰ্তমান আমি এই অনুষ্ঠানটো ডিব্ৰুগড় আৰু তেজপুৰত আমি চলাই আছোঁ তেজপুৰটো নতুন ডিব্ৰুগড়টো পুৰণা ডিব্ৰুগড়ত এলএন বুলি এটা ইনষ্টিটিউটৰ লগত লগ লাগি আমি এই কামটো কৰি আছোঁ আৰু এইবাৰ আপোনালোকে জানি ভাল পাব যে 220 গৰাকী ষ্টুডেণ্টে এপিয়াৰ কৰিছিল ডিব্ৰুগড়ত তাৰে 130 গৰাকী ষ্টুডেণ্টে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিঙত সিট পাইছে আৰু এই 153 গৰাকীৰ ভিতৰত 3 জনে এইমছতো সিট পাইছে গতিকে চৰকাৰৰ পৰা আমি যেটো এটা প্ৰয়াস আৰম্ভ কৰিছিলোঁ যে এটো আজমল ফাউণ্ডেশ্যনে সব কৰে তেনেকুৱা এটা হ'ব নালাগে ৰাজ্যিক যুৱ আয়োগৰ ফালৰ পৰা আমি ডিব্ৰুগড়ত যেটো আৰম্ভ কৰিছিলোঁ হি এবাৰ 220 জন ষ্টুডেণ্টৰ ভিতৰত 153 জনক পাৰ কৰাইছে বা পাস কৰাইছে আৰু বৰ্তমান প্ৰায় 600 ষ্টুডেণ্টে ডিব্ৰুগড়ত সৰকাৰী প্ৰশিক্ষণৰ সুবিধা লৈ আছে এটি যে খুব এটা প্ৰফেশনালি কৰা হয় তেজপুৰত CSRL বুলি এটাৰ লগত আমি লগ লাগি কৰি আছো আৰু এই বছৰতে নলবাৰী শিলচৰ আৰু যোৰহাটতো ৰাজ্যিক যুৱ আয়োগে এনেকুৱা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব 5টা প্ৰশিক্ষণ কেন্দ্ৰ ইয়াৰ ফলাফলসমূহ খুব ভাল আহিছে আৰু সবচে ডাঙৰ ৰিজাল্ট আহিছে যে অসমৰ কলেজখিনিত কৈও তেওঁলোকে সেন্ট্ৰেল গভৰ্নমেন্টৰ কলেজ বিলাকত যত নেকি অসমৰ লৰা ছোৱালীয়ে কোটা নাপাইছিল আগত তাৰ কাৰণে যাতে বেছি সিলেকশন হয় সেইটো আমি প্ৰচেষ্টা কৰিছিলোঁ আৰু মই ভাবো যে প্ৰথম বছৰ খুব প্ৰশংসনীয় কাম কৰিছে আৰু মই যেহেতু আমাৰ বহুত চৰ্চা নহয় যুৱ আয়োগে কৰি থকা কামটোৰ বিষয়ে সেইকাৰণে আজি মই সুবিধা লৈ আপোনালোকক অৱগত কৰিলোঁ আমি এতিয়ালৈকে আমাৰ সেন্টাৰ ৰানিং হৈ আছে ডিব্ৰুগড়ত 2 ইয়াৰ্স ওল্ড সেইকাৰণে এবাৰ পৰীক্ষা দিলে তেজপুৰত আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু এই বছৰতে নলবাৰী শিলচৰ যোৰহাটত আমি আৰম্ভ কৰিম গ্ৰেজুৱেলি আমাৰ উদ্দেশ্য হ'ল যে প্ৰতিটো জিলাতে যাতে এনেকুৱা এখন ট্ৰেনিং ইনষ্টিটিউট হ'ব পাৰে আৰু নেক্সট আমাৰ এই 5খন জিলা হোৱাৰ পিছত নেক্সট আমাৰ টাৰ্গেট আছে যে বজালি জিলা আৰু বঙাইগাঁও জিলাত দুটা খোলাৰ কাৰণে কিন্তু প্ৰথমতে এইখিনি আমি খুলি ল'ব খুজিছো তাৰ পিছত আমি এনেকে নগাঁও দুদিন পিছত মৰিগাঁও এনেকে আহি থাকিম কিন্তু যিবিলাক ন্যাশনালি ৰেপুটেড ইনষ্টিটিউট আছে আমি টেন্ডাৰ কৰি কৰো সব একেলগে আহিব নখুজে আমি লাহে লাহে ইয়াক আগবঢ়াই আছো নগাঁওটো কিমান দিনৰ ভিতৰত হ'ব লাহে লাহে কৰি আছো কিন্তু বৰ্তমান মৰিগাঁও আৰু নগাঁৱৰ ল'ৰা ছোৱালীক আমি তেজপুৰ চেণ্টাৰত টেক কৰি ৰাখিছো তেওঁলোকৰ থকা খোৱা গুটে সুবিধা অসম চৰকাৰৰ ফালৰ পৰা যথেষ্ট কৰি দিয়া হয় কোৰ্স ফিও লোৱা নহয় গতিকে লাহে লাহে থকাৰ কাৰণে আমি হোষ্টেল বিলাক ঠিক কৰি দিছো আৰু এক্সপান্ড কৰিব লাগিব আমাৰ এই প্ৰচেষ্টাটো কিন্তু জাস্ট আমি এটা যোৱা বছৰ আৰম্ভণি কৰিছিল কিন্তু যথেষ্ট সফলতাৰ মুখ দেখিছে লাহে লাহে ই এক্সপান্ড আমি কৰি গৈ থাকিম যাতে দুখীয়া আৰু মধ্যবিত্ত ল'ৰা ছোৱালীয়ে আজিকালি টিউশন হোৱাৰ কাৰণে মেডিকেল ইঞ্জিনিয়াৰিঙত দুখীয়া আৰু মধ্যবিত্তৰ ল'ৰা ছোৱালীয়ে নাপায় সেইকাৰণে দুখীয়া আৰু মধ্যবিত্তৰ ল'ৰা ছোৱালীয়ে গুৱাহাটীৰ এলএন চেণ্টাৰত সোমাবৰ কাৰণে বহুত ফিজ দিব লাগে একেটা এলএন ডিব্ৰুগড়ত চৰকাৰী খৰচত একে শিক্ষক আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী বা মধ্যবিত্তৰ ল'ৰা ছোৱালীয়ে কৰিব পাৰিছে এইটো এটা আমাৰ গভৰ্নমেন্টৰ বাই নেক্সট ইয়াৰ ই আৰু বহুত এক্সপান্ড হ'ব এইটো তাতে তেওঁলোকে জানে লোকেলি কৰে এতিয়া ডিব্ৰুগড়ত আমাৰ 600 ল'ৰা ছোৱালীয়ে পঢ়ি আছে
তেজপুৰত আমাৰ এতিয়ালৈকে 106 জন ষ্টুডেণ্টে পঢ়ি আছে গতিকে লাহে লাহে আমাৰ টাৰ্গেটটো হ'ল টোটেল এই বছৰত আমি 1000তকৈও বেছি যাতে আমি প্ৰত্যেকটো চেণ্টাৰত ল'ব পাৰোঁ নলবাৰীত 1000 শিলচৰত 1000 যোৰহাটত 1000 কাৰণ এতিয়া আমাৰ মেডিকেল ইঞ্জিনিয়াৰিং চিট মিলি প্ৰায় 10,000 মান চিট অসমত আৰু চেণ্ট্ৰেল কোটা মিলি হৈ যায় সেইখিনি আমি ল'বৰ কাৰণে এটা চেষ্টা কৰিছিলোঁ আৰু কামটো বহুত আগবাঢ়ি গৈছে